নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক পুনৰ ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ক্লাছত মই তোমালোকক কেইটামান ছবি দেখুৱাব বিচাৰিছোঁ। এই ছবিকেইটালৈ লক্ষ্য কৰাচোন। চিত্ৰ 1, 2, 3 আৰু এটা আঁকি দিলোঁ 4। ওপৰৰ প্ৰতিটো চিত্ৰ তোমালোকে যদি পৰ্যবেক্ষণ কৰা তাত 4ডাল ৰেখাখণ্ড পাবা। প্ৰথম চিত্ৰটোত এইটো ধৰা AB, BC, CD আৰু DA, এই 4টা ৰেখাখণ্ড। ঠিক সেইধৰণে 2 নম্বৰটোত ML, NO, এইটোত পাবা PQRS, এইটোত WX, Y আৰু Z। এই 4টা চিত্ৰ দেখিছা। প্ৰতিটো চিত্ৰত পৰ্যবেক্ষণ কৰিবলগীয়া কথা হ'ল কি, ইহঁত প্ৰতিটো এটা এটা সৰল বন্ধ বক্ৰ আৰু ৰেখাখণ্ডৰে গঠিত, আৰু ৰেখাৰ সংখ্যা হ'ল 4ডালকৈ। এই 3টা বৈশিষ্ট্য সিহঁতৰ প্ৰত্যেকৰে আছে। ইয়াতো দেখা পাইছোঁ এইডাল আৰু এইডাল, 2টা ৰেখাখণ্ড, 3টা 4টা। ই এটা সৰল বন্ধ বক্ৰ, প্ৰতিটোৱে সৰল বন্ধ বক্ৰ। এনেকুৱা ধৰণৰ 4টা ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ বক্ৰবোৰক আমি, বা 4টা ৰেখাখণ্ডৰে গঠিত বহুভুজবোৰক আমি চতুৰ্ভুজ বুলি কওঁ। গতিকে আজি আমাৰ উদ্দেশ্যটো হৈছে তোমালোকক চতুৰ্ভুজৰ বিষয়ে কিছু আভাস দিয়া। চতুৰ্ভুজ তেতিয়াহ'লে এই কথাকেইটা, চিত্ৰকেইটা পৰ্যবেক্ষণ কৰি আমি কি কি পালোঁ? ই এটা সৰল বন্ধ বক্ৰ হ'ব লাগিব, 4টা ৰেখাখণ্ড থাকিব লাগিব, মানে ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব, আৰু 4টা ৰেখাখণ্ড থাকিব লাগিব। গতিকে আমি সংজ্ঞাটো এনেকৈ লিখিব পাৰোঁ, চাৰিডাল ৰেখা খণ্ডৰে গঠিত বহুভুজবোৰকে চতুৰ্ভুজ বোলে। চতুৰ্ভুজৰ সংখ্যা সেইটোৱেই। এতিয়া চতুৰ্ভুজ এটাৰ, যেনেধৰণে আমি এতিয়া ত্ৰিভুজত পাই আহিছিলোঁ, চতুৰ্ভুজ এটাৰ বিভিন্ন ধৰণৰ অংগ কিছুমান থাকিব। মই এইটো চতুৰ্ভুজকে ল'লোঁ, ABCD চতুৰ্ভুজটোকে লৈছোঁ। ABCD, ইয়াত ABBCCDDA, ABBCCDDA, এই 4টা ৰেখাখণ্ডক আমি, তাৰমানে চতুৰ্ভুজটো গঠন কৰা 4টা ৰেখাখণ্ডক আমি তাৰ বাহু বুলি কওঁ। AB, BC,
CD আৰু DA আৰু প্ৰতি দুটা বাহুৱে যিটো বিন্দুত লগ লাগে ধৰা AB আৰু BC এ B বিন্দুত লগ লাগিছে BC আৰু CD এ C বিন্দুত লগ লাগিছে এনেধৰণে প্ৰতি দুটা বাহুৱে যিটো বিন্দুত লগ লাগে সেই বিন্দুবিলাক শীৰ্ষবিন্দু বুলি কোৱা হয় সেইটো বেলেগে আকৌ নিলিখো এইবিলাকত মই দি আহিছো মই খালি চিনাকিহে কৰি দিছো এইবোৰ সংজ্ঞাতকৈ এইবিলাক বুজি পাব লাগে খালি শীৰ্ষবিন্দু কোনবিলাক শীৰ্ষবিন্দু বুলি ক'লে কেৱল এটা আখৰে বুজাব লাগিব এ বিন্দুটো বি চি ডি এইকেইটা এই বিন্দুটো খালি কিন্তু ৰেখাখণ্ড বুলি ক'লে এ বি ইয়াৰ পৰা ইয়ালৈ এইটো বি চি বুলি ক'লে ইয়াৰ পৰা ইয়ালৈ চি ডি বুলি ক'লে ইয়াৰ পৰা ইয়ালৈ ডি এ বুলি ক'লে ইয়াৰ পৰা ইয়ালৈ এইধৰণে আমি বুজি পাব লাগিব কোনবোৰ প্ৰথমে আমি এনেকৈ দেখাব পাৰোঁ কোন এ কোন বি কোন চি কোন ডি বা কোন এ বি চি মানে এইটো আচলতে বি কোনটো বুজাইছে মই বাৰু কাটি দিছোঁ এইটো পৰ্যায়ক্ৰমত লিখি যাম এইটো ক্ৰমত লিখিম কোন ডি এ বি কোন এ বি চি কোন বি চি ডি কোন চি ডি এ ইয়াৰ বিপৰীত ক্ৰমতো আমি ক'ব পাৰোঁ আকৌ বা এনেকৈও ক'ব পাৰোঁ আমি এই কোনটোক বি এ ডি বুলি ক'ব পাৰোঁ কোন বি এ ডি কোন বি এ ডি কোন চি বি এ কোন ডি চি বি কোন চি ডি বি এই তিনি ধৰণে আমি বুজাব পাৰোঁ এ কোনটোক মানে আমি কেনেকৈ বুজাব পাৰোঁ এ বুলি ক'ব পাৰোঁ কিন্তু এইফালৰ পৰা ক'লে ডি এ বি বুলি ক'ব পাৰোঁ বা বি এ ডি বুলি কৰিম আমি এ কোনটো বুজাব বিচাৰিছোঁ গতিকেলৈ এই এ আখৰটো যাতে মাজত থাকে যেনেকৈ বি এ ডি এ বুলি ক'ব পাৰিম বা ডি এ বি বা ডি এ বি এইবুলি এই এ কোনটো বুজাবলৈ এ আখৰটো মাজত থাকিব লাগিব সাধাৰণতে আমি এনেকুৱা অকলশৰীয়াকৈ যদি থাকে তেতিয়াহ'লে কোনটোক এটা আখৰে বুজাওঁ কিন্তু এনে কিছুমান পৰিস্থিতি আহি পৰিব এতিয়া ধৰা এইখিনিতে তোমাৰ এইটো যদি মই এ অ' বি চি এনেকৈ লিখোঁ তেতিয়াহ'লে এই কোনটোক আমি অ' কোন বুলি ক'ব নোৱাৰিম কাৰণ কেলৈ অ' বুলি ক'লে এইফালৰ কোনটো বুজাব নে এইফালৰ কোনটো বুজাব আমি ধৰিব নোৱাৰিম তেনে ক্ষেত্ৰত যেতিয়া সন্নিহিত হৈ থাকে বা আন কোনৰ লগত জড়িত হৈ থাকে সেই ক্ষেত্ৰত আমি নজৰ ৰাখিব লাগিব ইয়াত আমি অ' কোন বুলি এইটো কৈ দিব নোৱাৰিম কাৰণ কেলৈ অ' কোন বুলি ক'লে এইটোৱে ধৰিম নে এইটোৱে ধৰিম আমি পাৰ্থক্যটো উলিয়াব নোৱাৰিম গতিকে এই ক্ষেত্ৰত আমি সদায় কি কৰিব লাগিব আমি এই তিনিটা আখৰে বুজাব লাগিব এ অ' চি বা চি অ' এ কোন এ অ' চি বা কোন চি অ' এ ঠিক সেইধৰণে এইফালৰ কোনটো এ অ' বি কোন এ অ' বি বা কোন বি অ' এ এইবুলি আমি ক'ব পাৰিম এইধৰণে আমি চতুৰ্ভুজতাৰ এই অংকবিলাক আমি বিচাৰি পাওঁ ইয়াৰ লগতে আমি কৰ্ণৰ কথা কৈ আহিছিলোঁ কৰ্ণ বহুভুজত কৰ্ণ থাকে ন চতুৰ্ভুজতো কৰ্ণ থাকিব ত্ৰিভুজত কৰ্ণ নাথাকে আমি পাই আহিছিলোঁ এতিয়া ওচৰা ওচৰি নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু এৰ ওচৰত বি আছে বা ডি আছে আমি এৰ পৰা ডি লৈ বা এৰ পৰা বি লৈ যদি টানো এডাল বাহুহে পাম গতিকে এ চিটো ইয়াৰ ওচৰা ওচৰি নহয় গতিকে এ চি এডাল কৰ্ণ পাম তেনেকুৱাকৈ বি আৰু ডি সংযোগ কৰিলে আমি এডাল কৰ্ণ পাম চতুৰ্ভুজ এটাৰ দুডালেই কৰ্ণ থাকে গতিকে এ চি আৰু বি ডি এটা কৰ্ণ গতিকে তোমালোকে ইয়াৰ পৰা গম পাইছে যে চতুৰ্ভুজ এটাৰ কেনেধৰণে বিভিন্ন অংগবিলাক আমি চিনি পাব পাৰোঁ তাৰ পাছতে আহি যাব
ইয়াৰ চতুৰ্ভুজ এটাৰ বহি অংশ আৰু ভিতৰৰ অংশ আমি সেইটো অন্তৰ্ভাগ আৰু বহিৰ্ভাগ অন্তৰ্ভাগ বহিৰ্ভাগ কথাটো আগৰবিলাকত বহুভুজতো মই দেখাই আহিছোঁ তথাপিতো এবাৰ আকৌ মৰাই দিয়াটো ভাল হ'ব ABCD এই চতুৰ্ভুজটোৰ অন্তৰ্ভাগ মানে এই শ্বেডিং কৰা অংশটো ভিতৰৰ অংশটো তোমালোকে দেখিছা না ইয়াত শ্বেডিং কৰিছোঁ এইটো অন্তৰ্ভাগ আৰু এইখিনি বহিৰ্ভাগ P বিন্দুটো বহিৰ্ভাগত আছে এইটো Q বিন্দুটো অন্তৰ্ভাগত আছে R বিন্দুটো চতুৰ্ভুজটোৰ ওপৰতে আছে Pটো বহিৰ্ভাগত এই আঁচডালত থাকিলে সেইটো চতুৰ্ভুজত থাকিছে বুলি ক'ম আমি চতুৰ্ভুজটোৰ ওপৰত আছে এইটো Rটো আৰু তাৰ ভিতৰ আঁচডালৰ ভিতৰলৈ যিকোনো বিন্দু এইটো অন্তৰ্ভাগত আছে বুলি আমি ক'ম এটা য'তেই হওক এই আঁচডালত লাগি থাকিব নালাগে দেই আঁচডালত পৰিলে আমি সেইটো আঁচডালৰ একেবাৰে কাষত থাকিব পাৰে এনেকুৱাকৈ থাকিব পাৰে সেইটো কোনো কথা নাই কিন্তু আঁচডালত থকাটোক আমি কি বুলি ক'ম চতুৰ্ভুজটোত আছে আৰু তাৰ ভিতৰলৈ পৰাখিনি অন্তৰ্ভাগত আছে আৰু বাহিৰত থকাখিনি বহিৰ্ভাগত আছে বুলি আমি ক'ব পাৰিম এই ধৰণে আমি এটা চতুৰ্ভুজৰ বিভিন্ন ধৰণৰ অংশবিলাকৰ বিষয়ে পৰিচিত হৈ গ'লো এতিয়া তাৰ ওপৰতে ভিত্তি কৰি আমি পিছত কিছুমান সমস্যা সমাধান কৰিবলৈ পাম কিন্তু আজি মই তোমালোকক চতুৰ্ভুজৰ ইমানেই দিছোঁ এতিয়া আমি অন্য এটা ধাৰণালৈ গুচি যাম তোমালোকে এটকীয়া মুদ্ৰা নিশ্চয় দেখিছা এটকীয়া মুদ্ৰাটা কেনেকুৱা বাৰু এনেকুৱা নহয়নে বাৰু চাইকেলৰ চকা এটা দেখিছা স্পক থাকে এইটো দেখিছে এটা এটকীয়া মুদ্ৰা এটকীয়া মুদ্ৰা দেখিছে এইটো দেখিবলৈ কেনেকুৱা লাগিছে এইটো নিচিনা হোৱা নাই নে বাৰু যদি মই ইয়াৰ চাৰিওফালে এনেকৈ আঁকি দিওঁ এইটো এনেধৰণৰ এই গোলাকাৰ বুলি ক'লেও কথাটো এটা বৰ সঠিক নহ'ব যেন লাগিছে তোমালোকে ফুটবলটো এটা গোলাকাৰ বস্তু গোলাকাৰ হ'লেতো গোলক বুলি কয় কিন্তু এইটো সমতলত এটা গোলাকাৰ আকৃতিৰ কথা কোৱা হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি কি বুলি ক'ব পাৰিম বাৰু এইবিলাকক জ্যামিতিত বৃত্ত বুলি কোৱা হয় যেনেকৈ এখন প্লেট বা এখন কাঁহী পাৰটো তোমালোকে চাব পৰা বা এডাল খাৰু এইবিলাকেই হৈছে বৃত্তাকাৰ আকৃতিৰ বস্তু ঘূৰণীয়া বুলি ক'ম গোলাকাৰ নহয় ঘূৰণীয়া আকৃতিৰ বস্তু এইটো পইচা ধৰা এটকীয়া মুদ্ৰা এটা মই ল'লোঁ এইটো চাইকেলৰ চকা এইবিলাক হৈছে একোটা ঘূৰণীয়া বস্তু এনেকুৱা ঘূৰণীয়া খাৰু এডালৰ কথা ধৰা এনেকুৱা ঘূৰণীয়া বস্তুবিলাকক
এডাল খাৰুডালৰ কথা চোৱা এইটো যদি মই আঁকো মই ভিতৰ চাইডে আঁকিছোঁ বাৰু তাক এইটো ঘূৰণীয়া বস্তু এটা পালোঁ এখন দেখিছা তোমালোকে ঘূৰণীয়া নহয়নে বাৰু যদি মই ইয়াক এনেকৈ কৰি চাইডটো আঁকি দিওঁ তোমালোকে ঘূৰণীয়া এটা বস্তু পাবা মই এইটো নেআঁকো আৰু এই বস্তুবিলাক আকৃতিটো ঘূৰণীয়া নহয়নে বাৰু এনেধৰণৰ ঘূৰণীয়া বস্তুবিলাককে আমি জ্যামিতিত এটা বিশেষ নামেৰে পৰিচিত হওঁ এইটো হৈছে কি বৃত্ত গতিকে মই আজি তোমালোকক নতুনকৈ বৃত্ত বা ইংৰাজীত যাক কোৱা হয় সাৰ্কুল বুলি কোৱা হয় CIRCLE সাৰ্কুল এই বুলি কোৱা হৈছে গতিকে আজি মই বৃত্তৰ বিষয়ে ক'ম এই ঘূৰণীয়া আকৃতি এই বস্তুবিলাকে একোটা বৃত্তাকৃতিৰ বস্তু বুলি আমি ক'ব পাৰিম কিন্তু আমি এতিয়া যদি চাওঁ মই ইয়াতে এইখিনিতে লৈছোঁ বাৰু পেঞ্চিলৰ জোঙা মূৰটো এটা বিন্দুত লৈ ল'লোঁ এইটো দেখিছেনে বাৰু জোঙা মূৰটো মই এঠাইত লৈ ল'লোঁ এইটো লৈ এতিয়া মই পেঞ্চিলডাল বিন্দুটোৰ পেঞ্চিলডালৰ আগটো ঘূৰাই দিছোঁ বা যদি মই এনেকুৱা ক'ব পাৰোঁ যে ধৰা ইয়াতে মই এটা ল'লোঁ বিন্দু লৈ মই এনেকুৱা অনেক বিন্দু আঁকি দিব পাৰোঁ তোলে দেখিছেনে এনেকৈ অনেক বিন্দু আঁকিব পাৰোঁ এইবোৰ একোটা বিন্দু বুলি ধৰাচোন অৰ্থাৎ তোমালোকে চাবা পেঞ্চিল কম্পাছৰ জোঙা মূৰটো ইয়াতে দিলোঁ এই বিন্দুটোৰ নাম দিলোঁ মই O এতিয়া পেঞ্চিল কম্পাছটোৰ পেঞ্চিলডালৰ জোঙা আগটো মই এনেদৰে কাগজখনৰ বিন্দুটোৰ চাৰিওফালে মই ঘূৰাই দিলোঁ এই O বিন্দুটোৰ তোমালোকে ইয়াৰ আগতে এটা বস্তু পাই আহিছা যে এডাল ৰেখা বেকাই হওক চিধাই হওক ৰেখাডাল এনেকুৱা অনেক বিন্দুৰ সমষ্টি হয় তোমালোকে দেখিছানে বাৰু অনেক বিন্দুৰ সমষ্টি হয় মই একেবাৰে এডাল ৰেখা কৰি দিছিলোঁ বিন্দুবিলাক ঘন হ'লে ৰেখা হৈ পৰিব এইটো মই অলপ সেনেকৈ দেখাই দিছোঁ গতিকে ইয়াতে মই আৰু এটা বিন্দু ল'লোঁ ধৰা A বুলি এটা বিন্দু লৈ ল'লোঁ মই এই বিন্দুটোকে লৈছোঁ A ই এটা এইখিনিৰ পৰাই মই ধৰা আৰম্ভ কৰিছোঁ এনেকুৱাকৈ ইয়াৰ পৰা ইয়ালৈ ঘূৰিছোঁ তাৰমানে ই এটা সৰল বন্ধবক্ৰ হ'লনে বাৰু এতিয়া চোৱা এই বক্ৰটোৰ এই সৰল বন্ধবক্ৰটোৰ ওপৰত অনেক বিন্দু থাকে এতিয়া আমি যদি জুখি চাওঁ এই প্ৰতিটো বিন্দুৰ ধৰা এই বিন্দুটোৰ পৰা এইটো বিন্দুৰ দূৰত্ব যিমান ইয়াৰ প্ৰতিটো বিন্দুৰ দূৰত্ব আমি সিমানকৈ পাম দেখিছেনে বাৰু আমি যদি জুখি চাওঁ ইয়াৰ পৰা
এই এ বিন্দুটোলৈ যিমান এইখিনিত থকা অন্য এটা বিন্দুলৈও দূৰত্বটো সেই সিমানেই হ'ব তোমালোকে যদি জুখি চোৱা নতুবা পেঞ্চিল কম্পাছ দূৰত্বটোৱে জুখি চালেও হ'ব এনেকুৱাকৈ দি চালে মানে ইয়াৰ পৰা ইয়ালৈ ফাকটো একে থাকিব তাৰমানে এই ভিতৰত যিটো বিন্দু লৈছিলোঁ পেঞ্চিল কম্পাছ সেই বিন্দুটোৰ পৰা এই বক্ৰটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে সমদূৰত আছে এই বিন্দুটোক আমি ভিতৰৰ য'ত জোঙা মূৰটোত য'ত থৈছিলোঁ সেই বিন্দুটোক আমি বৃত্তটোৰ কেন্দ্ৰ বুলি কওঁ আৰু এতিয়া আমি সেইকাৰণে ক'ব পাৰোঁ যে সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবোৰে গঠন কৰা সৰল বন্ধবক্ৰটো হ'ল বৃত্ত গতিকে বৃত্ত কাক কয় বুলি ক'লে আমি নিশ্চয় লিখিব পাৰিম তোমালোকে এতিয়া নিজে লিখিব পাৰিবানে বৃত্ত কাক কয় এইটো তোমালোকলৈ মই ৰাখি দিলোঁ বৃত্ত কাক কয় তোমালোকে লিখিবা তাৰমানে এই বক্ৰটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে এই সৰল বন্ধবক্ৰটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে এই কেন্দ্ৰবিন্দুটোৰ পৰা সমদূৰত থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে এখন সমতলত এই পৃথিৱীখন এখন সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এই কেন্দ্ৰবিন্দুটোৰ পৰা তাৰমানে সমান দূৰত থকা বিন্দুবোৰে গঠন কৰা সৰল বন্ধ আকৃতিটোৱে হ'ল বৃত্ত গতিকে মই তোমালোকক আশা ৰাখিছোঁ তোমালোকে ইয়াৰ সংজ্ঞাটো লিখিবা আৰু তাৰ পাছৰ ইয়াৰ যিবিলাক অংগ মই সেইখিনি তোমালোকক পৰিচিত কৰি দিম ধন্যবাদ